আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ভিডিঅ'টোলৈ। যেহেতু আপোনালোকে দেখিবলৈ পাইছে থাম্বনেইলটোত হিতাধিকাৰীসকল 4 লাখ টকা তলৰ বাৰ্ষিক আয়ৰ হ'ব লাগিব। এইটোনো কি আঁচনিৰ লাভ পাব 4 লাখ টকাৰ তলত বাৰ্ষিক আয় হ'লে? আহক আজি এই ভিডিঅ'টোত জনাম আপোনালোকক। ইয়াত যিহেতু দেখিব পাইছে যিসকল ষ্টুডেণ্টে ডিগ্ৰী নামভৰ্তি কৰিব বা এই বছৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব তেওঁলোকে মাহত 1000কৈ টকা লাভ কৰিব। এইটো আঁচনিখনৰ নাম হৈছে বাবু আঁচনি। আৰু যিসকলে স্নাতকোত্তৰ নামভৰ্তি কৰিব তেওঁলোকৰ মাহত প্ৰত্যেককে 2000কৈ টকা লাভ কৰিব আৰু তেওঁলোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলৰ হ'ব লাগিব। এই নিযুত মইনা আঁচনিৰ সফল ৰূপায়ণ হোৱাৰ বাবেই এই আঁচনিৰ বাবেও দাবী উত্থাপন হয়। সেইবাবেই এই আঁচনিখনৰ শুভাৰম্ভণি কৰা হয়। ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ মাজত 2-1 বছৰ সংগ্ৰাম কৰিবলগীয়া হয় আৰু এই সময়খিনিত যাতে তেওঁলোকৰ আৰ্থিক অভাৱ নহয় তাৰ বাবে মাহে 2500কৈ টকা আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। শেষত সকলোলৈকে এটাই অনুৰোধ থাকিব, আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই যাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব।